ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকজয়ী পাঞ্জা খেলুৱৈক সম্বৰ্ধনা। পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ উদ্যোগ। ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক আহ্বান। যোৱা 6 পৰা 10 জুনলৈ মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা আৰু পেৰা পাঞ্জা চেম্পিয়নশ্বিপত 70 গৰাকী খেলুৱৈয়ে অসমক কৰিলে প্ৰতিনিধিত্ব। পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ উদ্যোগত অংশগ্ৰহণ কৰা দলটোৱে মুঠ 29টা পদক দখলেৰে ৰাজ্যলৈ কঢ়িয়াই আনিছে সুনাম। ইয়াৰে 10টা স্বৰ্ণ, 9টা ৰূপ আৰু 10টা ব্ৰঞ্জৰ পদক। তদুপৰি মাষ্টাৰ্ছ মেন্স শাখাত লক্ষ্য বিজয় শইকীয়াই আৰু ছিনিয়ৰ ওমেন শাখাত চেতনা শৰ্মাই শিৰত পিন্ধিলে চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ মুকুট। অসম দলটোৰ টীম মেনেজাৰ ৰূপে দায়িত্ব পালন কৰিলে কানন বৰগোহাঁয়ে। আনহাতে দলৰ অধিনায়ক হিচাপে দেৱীনা বৰা থকাৰ বিপৰীতে দলৰ প্ৰশিক্ষক ৰূপে আছিল সিদ্ধাৰ্থ মালাকাৰ। শুক্ৰবাৰে পদকজয়ী খেলুৱৈসকলক উৎসাহিত কৰিবলৈ পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজন কৰিলে এক সম্বৰ্ধনা অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্থিত থাকিল পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ সভাপতি কৈলাশ শৰ্মা, সম্পাদক নয়নজ্যোতি বৰা, শুভাকাংক্ষী পাৰ্থ দত্তৰ লগতে পদকজয়ী পাঞ্জা খেলুৱৈসকল। ইফালে অহা 15 পৰা 26 আগষ্টলৈ মলডোভাত অনুষ্ঠিত হ'ব পাঞ্জাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ পৰা কমেও 10 পৰা 15 গৰাকী খেলুৱৈ ভাৰতীয় দলত অন্তৰ্ভুক্ত হ'ব বুলি আশাবাদী সন্থাৰ সভাপতিগৰাকী। পোনপ্ৰথমে মই পিপল আৰ্ম ৰেছলিং এছ'চিয়েশ্যন আছামৰ তৰফৰ পৰা, পাফিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক আমি অভিনন্দন জনাইছোঁ এইবাবেই যে আজি মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমবাসীয়ে ইতিমধ্যে আজি গম পাব যে অসমৰ যি আপুৰুগীয়া সম্পদ বুলিয়ে মই ক'ম। মই নিজে এগৰাকী খেলুৱৈ হিচাপে, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে এটা কথা মই ক'ব বিচাৰোঁ। আজি আমাৰ মাজত উপস্থিত আছে কেইবাগৰাকীও খেলুৱৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়ত, কিন্তু তাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ আগবাঢ়ি গৈ থকা এগৰাকী খেলুৱৈ চেতনা শৰ্মা আমাৰ মাজত উপস্থিত আছে। আৰু বিগত সময়ছোৱাত আমি এটা কথা দেখিছোঁ যে ক্ৰিকেট, ফুটবল বা বিভিন্ন বক্সিং বা অন্যান্য খেল, প্ৰফেচনেল খেলবিলাক ইতিমধ্যে হৈছে, কিন্তু সেই সময়ত ৱৰ্ল্ডৰ মষ্ট পপুলাৰ গেম এডভান্স কাণ্ট্ৰিবিলাক য'ত খেলে, আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, জাৰ্মান, অষ্ট্ৰেলিয়া বা অন্যান্য জাৰ্মান, মই নিজে গৈ দেখিছোঁ এইবিলাক। তেওঁ যথেষ্ট ডলাৰ ইনভেষ্ট কৰি খেলবিলাক পাতে আৰু ক্ৰিকেট, ফুটবলৰ সমানে তাত জনপ্ৰিয় খেলবিলাক হৈ পৰিছে। ঠিক সেই সময়তে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে পিপলছ আৰ্ম ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই আমাৰ প্ৰীতি সিংৰ নেতৃত্বত ইতিমধ্যে আমাৰ বলিউডৰ প্ৰায়খিনি সদস্য ইয়াত যোগদান কৰা আমি দেখা পাইছোঁ। বিগত সময়ত ভাৰত চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীও দিল্লীত অনুষ্ঠিত হোৱা পিপলছ পাঞ্জা লীগতো তেওঁলোকে আহি এনকাৰেজ কৰিছিল। আমি এই ক্ষেত্ৰত এটা বস্তু আমি দেখা পাইছোঁ যে আজি অসমৰ খেলুৱৈয়ে ডমিনেট কৰি আছিল, আমাৰ দিনৰ পৰা কৰিছে, কিন্তু আজি যিটো নতুনত্ব আহিছে, প্ৰফেচনেল টিম যিটো আহিছে, আমাৰ সময়ত সেইটো নাছিলে, এডভান্স কাণ্ট্ৰিবিলাকত আছিল। ভাৰতবৰ্ষৰ যিটো প্ৰফেচনেল চেম্পিয়নশ্বিপ এতিয়া আৰম্ভ হৈছে পিপলছ আৰ্ম ৰেছলিং ফেডাৰেশ্যন ইণ্ডিয়াৰ প্ৰ পাঞ্জা লীগ, PPL বুলি কয়, IPL বা ISL ষ্টাইলতো কৰিছে। ইতিমধ্যে আমাৰ অসমৰ খেলুৱৈ এইবাৰ ৰেকৰ্ড সংখ্যক 15জনতকৈ অধিক খেলুৱৈ ভাৰতীয় বিভিন্ন ক্লাবত অন্তৰ্ভুক্ত হ'ব। কিন্তু এইবাৰ যিটো নাগপুৰত যিটো খেল হৈ গ'ল, এই খেলখনে এটা নতুনত্ব দেখুৱাইছে যে আমি জীৱনত ইমান খেল নেশ্যনেল খেলিছোঁ, ইণ্টাৰনেশ্যনেল গৈছোঁ, 2700+ প্লেয়াৰ আজিলৈকে কোনো খেলত আৰ্ম ৰেছলিঙত হোৱা নাছিলে। গতিকে এইটোকেতো 2700 প্লেয়াৰৰ মাজত অসমৰ খেলুৱৈ দুগৰাকী খেলুৱৈ মাষ্টাৰ্ছ চেম্পিয়নশ্বিপত এগৰাকী আৰু আমাৰ ছিনিয়ৰ উইমেনৰ খিতাপ দুটাকৈ গ'ল্ড মেডেল লাভ কৰা চেতনা শৰ্মা ইতিমধ্যে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈগৰাকী। তেওঁ বডি ৱেটত ডাবল বডি ৱেট, তেওঁ 95+ কেটাগৰী, তেওঁ 65 kg কেটাগৰী, তেওঁক হৰুৱাই চেম্পিয়ন খিতাপ অৰ্জন কৰি অসমলৈ সন্মান কৰি আনিছে। আগন্তুক দিনত মলডোভাত যিখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ আগষ্টত হ'বলগীয়া হৈ আছে, তালৈকে অসমৰ আমি আশা ৰাখিছোঁ অতি কমে 10 বা 15 গৰাকী খেলুৱৈ ভাৰতীয় দলত অন্তৰ্ভুক্ত হ'ব পাৰিব। আনহাতে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ খেলুৱৈক প্ৰয়োজন কিছু আৰ্থিক সহায়ৰ। সেয়েহে পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ সভাপতি কৈলাশ শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জনালে এক আহ্বান। আৰু এই ক্ষেত্ৰত মই আপোনালোকৰ জৰিয়তে, যিহেতু আজি মিডিয়াৰ জৰিয়তে সমগ্ৰ বিশ্বই পৃথিৱীখন গ্ল'বেল ভিলেজ কৰি পেলাইছে, গতিকে মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তেখেত খেলৰ প্ৰতিও এটা ইণ্টাৰেষ্ট আছে, গতিকে মই যদিও এইটো অলিম্পিক ৰিকগনাইজ গেম হোৱা নাই, কিন্তু প্ৰফেচনেল খেলত অসমৰ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰি আহিছে। গতিকে চৰকাৰী এমেচাৰ খেলুৱৈসকলক অন্ততঃ ক্ৰিকেট যেনেকৈ বৰ্তমান অলিম্পিকত ডাইৰেক্টলি অহা নাই যদিও এটা সময়ত আহিছে, আগবাঢ়ি আহিছে, আৰ্ম ৰেছলিং কিন্তু এটা সময়ত আহিব, যিহেতু আমেৰিকা, ৰাছিয়া আদি খেলুৱৈ ইয়াত পাৰ্টিচিপেট কৰিছে। গতিকে মই আশা ৰাখিছোঁ যে যিসকল খেলুৱৈ এমেচাৰ চেম্পিয়নশ্বিপত যাব, ৱৰ্ল্ড চেম্পিয়নশ্বিপত যাবলৈ আগবাঢ়ি যাব, তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা যদি অন্ততঃ অহা যোৱা ফেয়াৰটো দিয়াৰ ব্যৱস্থা কৰে, বাকী তেতিয়া আমাৰ কাৰণে এটা ডাঙৰ এটা
সমস্যাৰ সমাধান হ'ব বুলি ভাবোঁ। অসমৰ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যথেষ্ট মেডেল আনিবলৈ সক্ষম হ'ব। ৩৫খন ৰাজ্যৰ প্ৰায় ২৭গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ক্ৰীড়া প্ৰদৰ্শন কৰি আনন্দিত চেতনা শৰ্মা। তদুপৰি চেম্পিয়ন অৱ দ্য চেম্পিয়ন আৰু ষ্ট্ৰংগেষ্ট ওমেন আৰ্ম ৰেছলাৰ অৱ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰি অভিজ্ঞতাৰ কথা ক'লে ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈগৰাকীয়ে। এইটো হ'ল আমাৰ ফেলিচিটেশ্যন প্ৰগ্ৰাম আমাৰ এথলিটছখিনিৰ। একচুৱেলি টোটেল 70 এথলিটছ গৈছিলে, তাৰ মাজত আজি চাগে 10%হে আহিছে। মানে বেছিভাগৰ এক্সাম আছে, এইটো এক্সামৰ টাইমিং হয়। চব চাব জুনিয়ৰ এথলিটছ বহুত আছিলে, সিহঁতৰ এক্সাম আছে, জব হোল্ডাৰ্ছ আছে, চ' সেইকাৰণে আহিব পৰা নাই। কিন্তু যিখিনি পাৰিছোঁ ইয়াতকৈ দেৰি কৰিলে আৰু আমাৰ বেয়া হ'ব, কাৰণ নেক্সট আমাৰ প্ৰ' পাঞ্জা লীগ ষ্টাৰ্ট হ'ব, তাৰ কাৰণে আকৌ প্ৰেছ মিট দিব আছে। সেইকাৰণে আমি ভাবিলোঁ নাই দি দিয়াই ভাল, সেইকাৰণে আমি এথলিটছখিনিক ফেলিচিটেট কৰি দিলোঁ, মানে সিহঁতক এটা ইনস্পিৰেশ্যন দিবৰ কাৰণে। ৱৰ্ল্ডৰ কাৰণে আমাৰ অসমৰ পৰা আমাৰ টোটেল 29 নে 30 মেডেলছ আছে। তো তাৰে চিলভাৰ আৰু গ'ল্ড যোনে যোনে পাইছে চব চিলেক্টেড হয়। আৰু আমাৰ এছিয়া এখন আছে নৱেম্বৰত, তাৰ কাৰণে সেইখন অ'পেন এছিয়া হয়। তো অসমৰ এতিয়া এই 70টা এথলিটৰ যিমান ইচ্ছা সিমানে খেলিব পাৰে সেইটোত। চ' মই আমাৰ নিউ জেনেৰেশ্যন ইহঁত নতুন হয়, চবকে কৈছোঁ পাৰ্টিচিপেট কৰিবলৈ। এছিয়াখন নৱেম্বৰত আছে, সেইখন অ'পেন এছিয়া আমাৰ, আৰু ৱৰ্ল্ডখন আগষ্টত আছে। আগষ্টৰ 16 পৰা 26 10 দিন। তাৰপিছত আমাৰ প্ৰ' পাঞ্জা লীগ ছিজন 2 ষ্টাৰ্ট হ'ব। সেইটো মই গভমেণ্টৰ মানে ছাপৰ্ট বিচাৰোঁ বা স্পনচাৰ্ছ বিচাৰোঁ। আমাৰ ইয়াতে গুৱাহাটীত বিশেষকৈ স্পনচাৰ পোৱা বহুত টান, বেলেগ ডিষ্ট্ৰিক্টত অসমত পোৱাই টান, বেলেগ ষ্টেটতছে। আৰু অসমতো বেলেগ ডিষ্ট্ৰিক্টত পালেও গুৱাহাটীত পোৱা একদমেই টান। চ' বিচাৰোঁ যে বেলেগ এথলিটছক যেনেকৈ ছাপৰ্ট কৰে আমাৰ আৰ্ম ৰেছলাৰ্ছকো ছাপৰ্ট কৰক। উই অলছ' ট্ৰাই হাৰ্ড, আমিও ভালকৈ বহুত কষ্ট কৰোঁ, তো আমাকো হেল্প কৰিলে আমি বহুত ভাল পাম। নেশ্যনেলৰ কাৰণে যিমান কৰিছিলোঁ তাতকৈ দুগুণ কৰিব লাগিব ৱৰ্ল্ডত, কাৰণ ৱৰ্ল্ডত কাজাকিস্তান এইবিলাক প্লেয়াৰ আছে, বহুত ষ্ট্ৰং হয়, ৰাছিয়া প্লেয়াৰ। চ' সিহঁতৰ লগত যদি আমি টিকিব আছে দুগুণ তিনিগুণ কৰিব লাগিব। গুৱাহাটী প্ৰেছ ক্লাবত পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ দ্বাৰা সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত অসমক প্ৰতিনিধিত্ব কৰা পাঞ্জা খেলুৱৈসকল। গুগল স্পৰ্টছ এনিৰ সন্মুখত মেচৰ অভিজ্ঞতা ব্যক্ত কৰিলে খেলুৱৈসকলে। নমস্কাৰ, মোৰ নাম কৰবী সোণোৱাল। মই এজ এ আৰ্ম ৰেছলিং ষ্টাৰ্ট কৰিছিলোঁ 2014 পৰা। তো লাহেকৈ কৰি মই বহুত কিবাৰ নেশ্যনেল 7 টাইম গৈছোঁ, তো মেডেল পাইছোঁ, ভাল লাগিছে। আৰু এইবাৰ মই যি ছিজন 1ত যিটো প্ৰ' পাঞ্জা লীগ হয় আমাৰ ছনী টিভিত, তাতে ছিজন 1ত মই পাই বহুত হেপ্পী। আৰু ছিজন 2 আহি আছে আপোনাৰ ছেপ্টেম্বৰত হ'ব মেবি। তো তাৰ কাৰণে বহুত বেছি প্ৰেক্টিছ কৰিব লাগিব। আগতে যিমান কৰিছিলোঁ এতিয়া তাতকৈ বেছি কৰিব লাগিব। এইবাৰ যিহেতু আমাৰ নেশ্যনেলতে ইমান টাফ হৈছে যে 2700 প্লেয়াৰ হৈছিলে, তাৰ মাজত এটা গ্ৰুপতে 45-40 তেনেকুৱা প্লেয়াৰ হৈছিলে। তো সেইখিনিৰ মাজত কম্পিটিটেড কৰি মানে যিখিনিয়ে মই নলেজ পালোঁ, সেইটো ভাবিছোঁ যে এইবাৰ তেন্তে ছিজন 2 কাৰণে বহুত বেছি প্ৰেক্টিছ কৰিব লাগিব। আৰু তাৰ কাৰণে মই পূৰা প্ৰেক্টিছ কৰি আছোঁ। আৰু যিমানখিনি ভাল কোচ আছে তাহাঁতৰ লগত মই বেছি কণ্টেক্ট কৰিব চাই আছোঁ এতিয়া, কাৰণ ছিজন 2ত এবাৰ মই ভালকৈ খেলিম বুলি ভাবোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাকেশ বৈশ্য, মই কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা। এইটো এছ'চিয়েশ্যনত মই নতুন হয়। তাৰপিছত খেলিলোঁ প্ৰথম ডিষ্ট্ৰিক্ট, তাৰপৰা ষ্টেটত চিলভাৰ মেডেল পাই আমি নেশ্যনেল চিলেক্ট গ'লোঁ। এনে গ'ল ভাল এটা এক্সপিৰিয়েঞ্চ। কিন্তু যিখিনি প্ৰেক্টিছ কৰিছোঁ তাতকৈ অলপমান বেছি কৰিব লাগিব বুলি মই ভাবোঁ, যিহেতু বহুত টাফ। আৰু ভাল লাগিছে, প্ৰফেচনেল প্লেয়াৰবোৰ লগ পাইছোঁ। নেক্সট টাইম ট্ৰাই কৰিম। ক্ৰীড়া অনুৰাগীৰ আশা পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ বলিষ্ঠ নেতৃত্বত ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক অসমৰ পাঞ্জা খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।